নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম কেন্দ্ৰীয় বাজেট 2024-25 সম্পৰ্কে আমি আলোচনা কৰিম এক্সামত কেনে ধৰণৰ বিষয়বিলাকৰ ওপৰত প্ৰশ্ন আহিব পাৰে হেবিলাক আমি আলোচনা কৰিম গতিকে ইউনিয়ন বাজেট 2024-25 সম্পৰ্কে ইম্পৰ্টেন্ট ফ্যাক্টছখিনি আমি আলোচনা কৰিম ইয়াৰ লগতে আসাম ৰিলেটেড অসমৰ ৰিলেটেড যিখিনি কথা আছে ইম্পৰ্টেন্ট যিখিনি ফ্যাক্টছ আছে সেইখিনি আমি আলোচনা কৰিম গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব আপোনালোকে কমেন্ট কৰিছিলে যে কাৰেন্ট এফেয়াৰ্ছৰ বাবে প্লেলিষ্ট বনাব লাগে অলৰেডি প্লেলিষ্ট বনোৱা আছে কাৰেন্ট এফেয়াৰ্ছ বুলি তো তাত আপোনালোকে সকলোবোৰ ভিডিঅ চাব পাৰিব আৰু আগন্তুক এক্সাম বিলাকৰ বাবে যদি আপোনালোকে কাৰেন্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰে তেনেহলে আপোনালোকে কাৰেন্ট এফেয়াৰ্ছৰ এই পিডিএফ কোৰ্ছৰ জৰিয়তে প্ৰিপাৰেচন কৰিব পাৰিব ইয়াত আপোনালোকে ফ্ৰী মক টেষ্টও পাব প্ৰেক্টিছৰ বাবে ইয়াত 2023 আৰু 2024ৰ প্ৰতিটো মাহৰ কাৰেন্ট এফেয়াৰ্ছৰ ই-বুক মান্থলি পিডিএফ আপোনালোকে লাভ কৰিব উইথ এক্সপ্লেনেশ্যন দিয়া আছে আৰু ইয়াৰ যেটো কোৰ্ছৰ ভ্যালিডিটি এটো 1 ইয়াৰ থাকিব গতিকে এবছৰলৈকে অহা আৰু এবছৰলৈকে আপোনালোকে প্ৰতি মাহে কাৰেন্ট এফেয়াৰ্ছৰ ই-বুক বিলাক লাভ কৰি থাকিব তো ইয়াৰ ওপৰত যি টেটকাম ৰিক্ৰুটমেন্ট এক্সাম আহি আছে ইয়াৰ বাবে পেডাগজি এটা কোৰ্ছ লঞ্চ কৰা হৈছিল এটো এটা ভিডিঅ কোৰ্ছ হয় ভিডিঅ লেকচাৰ আছে প্ৰতিটো টপিকৰ ওপৰত সিলেবাস হয় পিডিএফ নোটছ মক টেষ্ট এডিশনাল নোটছ সকলোখিনি আছে তো এই কোৰ্ছটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াৰ ওপৰত আসাম জিকেৰ ওপৰত আসাম এণ্ড ইটস পিপল ইয়াৰ ওপৰত পিডিএফ নোটছ আৰু 6000 প্লাস মক টেষ্ট কোৱেশ্চনছ দিয়া আছে তো এই কোৰ্ছটো যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে যি কোনো কোৰ্ছ আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাতে সকলোবিলাক কোৰ্ছ পাব তাতে আপোনালোকে এক্সেছও কৰিব পাৰিব নাইবা আপোনালোকে ৱেবছাইট www.digitalassam.in এই ৱেবছাইটৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে কোৰ্ছৰ লিংকসমূহ ডেসক্ৰিপচন বক্সত দিয়া আছে আৰু কিবা যদি আপোনালোকক জানিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'তে তো ইয়াত আমি পয়েন্ট হিচাপত ডিসকাস কৰিম ইম্পৰ্টেন্ট পয়েন্টছ বিলাক আৰু উইকলি কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি কিছু কুৱেশ্চন আমি ইয়াৰ ওপৰত কেনে ধৰণৰ কুৱেশ্চন আহিব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম নেক্সট উইকৰ ভিডিঅ'তে সো 2024-25 বাজেটৰ ইম্পৰ্টেন্ট পয়েন্টছখিনি আমি ডিসকাস কৰিম সো প্ৰথম পয়েন্টটো আমি মনত ৰাখিব লাগিব যে বাজেট কোনে দাখিল কৰিলে কোনে এনাউন্স কৰিলে বা কিমান তাৰিখত কৰিলে হেয়া হৈছে ফাইনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ সো তেখেতে এনাউন্স কৰিলে পাৰ্লিয়ামেন্টত আৰু ডেটটো হৈছে 23 জুলাই 2024 তো এইখিনি আমাৰ সকলোৰে জনাই থাকে তো এইখিনি আমি মনত ৰাখিব লাগিব নেক্সট পয়েন্টটো হৈছে যে আমাৰ ইণ্ডিয়ান যি কনস্টিটিউশন ভাৰতৰ যি সংবিধান ইয়াত আৰ্টিকল 112 112 আৰ্টিকলত এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট বুলি ইয়াক উল্লেখ কৰা আছে যিখন আমাৰ বাজেট ইয়াক এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট বুলি উল্লেখ কৰা আছে নিৰ্ধাৰিত বাৰ্ষিক বিত্তীয় বিৱৰণী বুলি কোৱা হৈছে ঠিক আছে তো এইটো পইণ্টটো মনত ৰাখিব লাগিব কিমান আৰ্টিকলত উল্লেখ কৰা আছে আৰ্টিকল 112 বা 112 আৰ্টিকলত উল্লেখ কৰা আছে এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট বুলি গতিকে বাজেট প্ৰেজেন্ট কৰা হয় উপস্থাপন কৰা হয় কোড উপস্থাপন কৰা হয় পাৰ্লিয়ামেন্টত উপস্থাপন কৰা হয় তো এইটো এটা ইম্পৰ্টেন্ট পইণ্ট হয় সো ইয়াত সাধাৰণতে চৰকাৰৰ যিখিনি আয় বা চৰকাৰৰ যিখিনি বয় যিখিনি খৰচ এক্সপেন্ডিচাৰ যিখিনি চৰকাৰে ৰিসিভ কৰে या বৰইংছৰ ফালৰ পৰাই হওক বা টেক্সৰ ফালৰ পৰাই হওক তো ইয়াৰ যেটো হিসাব এই হিসাবটো ইয়াত দিয়া হয় ফাইনান্সিয়েল ইয়াৰ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে ধৰা হয় গতিকে ফাইনান্সিয়েল ইয়াৰ বুলি ক'লে কোনটোক ধৰা হয় 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে এটা ফাইনান্সিয়েল ইয়াৰ বুলি ধৰা হয় সাধাৰণতে আমি ইয়াৰ বুলি ক'লে জানুৱাৰীৰ পৰা ডিসেম্বৰ হয় কিন্তু ফাইনান্সিয়েল ইয়াৰত কি হয় 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে এটা ফাইনান্সিয়েল ইয়াৰ ধৰা হয় গতিকে এটা বছৰৰ গোটেইখিনি এক্সপেন্ডিচাৰ হওক ৰিসিভছ হওক এইখিনি এই বাজেটত দাখিল কৰা হয় ঠিক আছে তো আন এটা ইম্পৰ্টেন্ট পইণ্ট আমি মনত ৰাখিব লাগিব ইয়াৰ ওপৰত বহুবাৰ কুৱেশ্চন আহিছে যে এই ইউনিয়ন যি বাজেট প্ৰিপেয়াৰ কৰা হয় প্ৰস্তুত কৰা হল ইয়াৰ বাবে কোন ৰেসপন্সিবল হয় কোনে প্ৰিপেয়াৰ কৰে এইটো এটা প্ৰশ্ন এক্সামত সুধে যে ইউনিয়ন বাজেট কোনে প্ৰিপেয়াৰ কৰে প্ৰস্তুত কৰে বা কোন ইয়াৰ বাবে ৰেসপন্সিবল হয় তো ইয়াৰ উত্তৰটো কি হ'ব ডিপাৰ্টমেন্ট অফ ইকোনমিক এফেয়াৰ্স তো এইটো পইণ্ট মনত ৰাখিব লাগিব ইয়াৰ দায়িত্ব কাৰ হাতত থাকিব অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ ওপৰত ইয়াৰ দায়িত্ব থাকে এই বাজেট প্ৰস্তুত কৰাৰ ওপৰত ঠিক আছে তো এই গটেকেটা পইণ্ট আপোনালোকে মনত ৰাখিব প্ৰতিটো পইণ্টৰ পৰাই কুৱেশ্চন সুধিব পাৰে এটা নেক্সট স্লাইডলৈকে আহিছো এতিয়া আমি আলোচনা কৰিম 2024-25 ৰ বাজেটৰ যিখিনি এস্টিমেট দিয়া হৈছে কিমান খৰচ হ'ব কিমান ইয়াৰ আয় বয় গোটেই হিসাবখিনি আমি এতিয়া আলোচনা কৰিম গতিকে টোটাল যি ৰিসিপ্ট বা টোটাল যি আয় বৰইংছখিনি বাদ দি যিখিনি ঋণ বা যিখিনি ধাৰ সেইখিনিক বাদ দি যদি আমি টোটাল ৰিসিপ্ট কিমান হয় আমি যদি ধৰো মুঠ আয় তেনেহলে 32.07 লাখ ক্ৰোৰ গতিকে 32.07 লাখ কোটি টকা আয় হ'ব বা ৰিসিভ কৰিব চৰকাৰখনে
বিভিন্ন যিবিলাক টেক্স পাব টেক্স লাভ কৰিব সেইবিলাকৰ কথা কোৱা হৈছে গতিকে সেইখিনি আয় হ'ব আৰু যিখিনি ধাৰ কৰা হ'ব সেইখিনিক বাদ দিয়া হৈছে ইয়াতে সেইখিনি ধৰিলে 48 পইণ্ট সামথিং এনে ধৰণৰ হয় ঠিক আছে তো এতিয়া টোটাল এক্সপেন্ডিচাৰ কিমান হ'ব টোটাল খৰচ কিমান টোটাল খৰচ হ'ব 48.21 লাখ ক্ৰ'ৰ 48.21 লাখ কোটি টকা টোটাল এক্সপেন্ডিচাৰ হ'ব তো এইটো মনত ৰাখিব লাগিব টোটাল এক্সপেন্ডিচাৰত আমাৰ যিখিনি ঋণ লোৱা হ'ব সেইখিনিও তাত খৰচ হ'ব সেইকাৰণে ইয়াত খৰচটো বেছি হৈ আছে আমি যদি চাওঁ ইয়াতে টোটাল যিখিনি ৰিচিভ বা আয় 32.07 পাইছোঁ কাৰণ আমি ইয়াত যিখিনি ঋণখিনি আমি ধৰা নাই বৰয়িংছখিনি আমি ইয়াতে ধৰা নাই সেইকাৰণে গতিকে সেইখিনিও আমাৰ খৰচ হ'ব গতিকে খৰচ যিটো হ'ব এক্সপেন্ডিচাৰ 48.21 লাখ ক্ৰ'ৰ হ'ব টোটাল এক্সপেন্ডিচাৰ হ'ব তো এইটো মনত ৰাখিব লাগিব এইবিলাকৰ ওপৰতো প্ৰশ্ন আহে প্ৰতিটো পইণ্টৰ পৰা প্ৰশ্ন আহিব পাৰে যে টোটাল এক্সপেন্ডিচাৰ বাজেটত কিমান ধৰা হৈছে বুলি সুধিব পাৰে টোটাল ৰিচিভ কিমান হৈছে বুলি সুধিব পাৰে কেপিটেল ৰিচিভ কিমান হ'ব সেইটোও সুধিব পাৰে নেক্সট পইণ্টত আছে কেপিটেল ৰিচিভ মূলধন আয় কেপিটেল ৰিচিভ আমাৰ হ'ব 16.91 লাখ ক্ৰ'ৰ তো এইটো পইণ্টটো আমি মনত ৰাখিব লাগিব কেপিটেল এক্সপেন্ডিচাৰ কিমান হ'ব এই 16.91 লাখ ক্ৰ'ৰ যি ৰুপিজ কোটি টকা ইয়াৰ পৰা এক্সপেন্ডিচাৰ কিমান হ'ব 11,11,111 কোটি টকা খৰচ হ'ব তো এক্সপেন্ডিচাৰটো কেপিটেল এক্সপেন্ডিচাৰটো সেইখিনি ধৰা হৈছে তাৰপিছত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন প্ৰায় আহি থাকে সেইটো হৈছে ফিস্কেল ডেফিচিট যে বাজেটত ফিস্কেল ডেফিচিট কিমান ধৰা হৈছে বিত্তীয় ঘাটি কিমান ধৰা হৈছে সেয়া হৈছে 4.9% অফ জিডিপি গতিকে জিডিপি মানে হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট যেটো ঘৰুৱা উৎপাদন বুলি কোৱা হয় জিডিপিৰ ফুল ফৰ্মটো এক্সামত সোধে গতিকে জিডিপিৰ ফুল ফৰ্ম হ'ব গ্ৰছ ডমেষ্টিক প্ৰডাক্ট গতিকে মনত ৰাখিব লাগিব ফিস্কেল ডেফিচিট কিমান ধৰা হৈছে 4.9% ধৰা হৈছে গতিকে আমি যদি চাওঁ প্ৰতিটো বছৰত আমাৰ ফিস্কেল ডেফিচিট যেটো বাজেটত ধৰা হয় এটো কমি আহিছে আমি যদি 2020-21ত চাওঁ তেতিয়া আমাৰ ফিস্কেল ডেফিচিট বহুত আছিল প্ৰায় 9 পইণ্ট সামথিং আছিল সেই সময়ছোৱাত গতিকে সেই 9 পইণ্ট সামথিং এই কাৰণে হৈছিল কাৰণ সেই সময়ত কোভিডৰ সময়ছোৱা আছিল গতিকে আমাৰ জিডিপিত যথেষ্ট প্ৰভাৱ পৰিছিল গতিকে সেই কাৰণে ফিস্কেল যেটো ডেফিচিট এটো বহুত হাই হৈছিল কিন্তু যেতিয়া কোভিডৰ সময়ছোৱা পাৰ হ'ল তাৰ পিছত প্ৰতি বছৰে লাহে লাহে কমি আহি আছে গতিকে এইবাৰ যেটো আমাৰ বাজেটত ধৰা হৈছে ফিস্কেল ডেফিচিট এটো 4.9% ধৰা হৈছে ঠিক আছে এইটো এটা ইম্পৰ্টেন্ট পইণ্টছ হ'ব ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে এটা আন এটা ইম্পৰ্টেন্ট পইণ্টছ আমি মনত ৰাখিব লাগিব সেইটো হৈছে এই বাজেটখনত কিহৰ ওপৰত কোনটো বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে প্ৰথমটো হৈছে এমপ্লয়মেন্টৰ ওপৰত গুৰুত্ব দিয়া হৈছে নিয়োগৰ ওপৰত গুৰুত্ব দিয়া হৈছে কাৰণ নিয়োগ যেতিয়া দিব পাৰিব গভৰ্ণমেণ্টে বা আমাৰ নিবনুৱাসকলে যেতিয়া কৰ্মসংস্থাপন পাব তেতিয়াহে আমাৰ ইকনমিটো গ্ৰো হ'ব আমাৰ অৰ্থনীতি বেছি ডাঙৰ হ'ব বা ই বিকাশ হ'ব তাৰপিছত স্কিলিঙৰ ওপৰত দিয়া হৈছে স্কিল ট্ৰেইনিং যথেষ্ট প্ৰয়োজন হয় কাৰণ আমাৰ স্কিল থাকিলেহে আমি বিভিন্ন কোম্পানীজ বিলাক হক এইবিলাকত আমি কাম কৰিব পাৰিম নিজে কিবা এটা ষ্টাৰ্টআপ তেও আৰম্ভ কৰিব পাৰিব গতিকে এইবিলাক আমাৰ স্কিলৰ প্ৰয়োজন হ'ব গতিকে স্কিল ট্ৰেইনিঙৰ ওপৰতো গুৰুত্ব দিয়া হ'ব যাতে আমাৰ যুৱক যুৱতীসকল স্কিলড হয় তাৰপিছত MSME মাইক্ৰ স্মল এণ্ড মিডিয়াম যি এণ্টাৰপ্ৰাইজ যাক MSME বুলি কোৱা হয় সূক্ষ্ম ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ইয়াৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছে ইয়াৰ ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰতো গুৰুত্ব দিয়া হৈছে তো এই পইণ্টছটো আপোনালোকে মনত ৰাখিব পৰীক্ষাত সুধিব পাৰে যে তলৰ কোনটো বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে ফোকাস কৰা হৈছে বাজেটত তো এনে ধৰণৰ আমাৰ অপচন থাকিব পাৰে তো এমপ্লয়মেন্ট স্কিলিং MSME আৰু মিডল ক্লাছ তো এই পইণ্টছটো আপোনালোকে মনত ৰাখিব লাগিব মই পইণ্টছ হিচাপতে ডিসকাস কৰিম যাতে আপোনালোকৰ মনত ৰাখিবলৈ সুবিধা হয় এতিয়া আমি নেক্সট স্লাইডত আলোচনা কৰিম প্ৰায়োৰিটিছৰ ওপৰত আলোচনা কৰিম যে বিকশিত ভাৰতৰ সন্ধানত অগ্ৰাধিকাৰ গতিকে আমাৰ গভৰ্ণমেণ্টৰ যেটো থিম হয় বা মূল যেটো বিষয় তেওঁলোকৰ টাৰ্গেট হয় সেইটো হৈছে বিকশিত ভাৰত বিকশিত ভাৰত বুলি কোৱা হয় গতিকে বিকশিত ভাৰতৰ কাৰণে তেওঁলোকে এই 9টা বিষয়ৰ ওপৰত গুৰুত্ব দিছে যাতে আমাৰ ভাৰতবৰ্ষ বিকশিত ভাৰত হ'ব পাৰে বিকশিত ভাৰত হ'ব পাৰে তাৰ কাৰণে কিছুমান বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে তেওঁলোকে এই 9টা বিষয়ৰ ওপৰত অগ্ৰাধিকাৰ দিছে প্ৰায়োৰিটিজ দিছে গতিকে প্ৰায়োৰিটি বুলি ক'লে আমি এই 9টা পইণ্টছৰ কথা মনত ৰাখিব লাগিব বহুত বেছি ডিটেইলছ আমি নাজানিলো মূল পইণ্টছখিনি আমি যাতে মনত ৰাখো তেতিয়া আমাৰ হেল্প হ'ব এক্সামত এতিয়া প্ৰথম পইণ্টটো হৈছে প্ৰডাক্টিভিটি এণ্ড ৰেজিলেন্স ইন এগ্ৰিকালচাৰ যে এগ্ৰিকালচাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে প্ৰথম পইণ্টটো হৈছে এগ্ৰিকালচাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে কৃষিজাত উৎপাদনশীলতাৰ ওপৰত গুৰুত্ব দিছে গতিকে কৃষিজাত সামগ্ৰীবিলাকৰ যাতে উৎপাদন বৃদ্ধি কৰিব পৰা যায় তাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰজেক্ট লোৱা হ'ব কৃষিজাত সামগ্ৰীবিলাকৰ যাতে উৎপাদন বৃদ্ধি হয় তাৰ কাৰণে বিভিন্ন ভেৰাইটিৰ আমাৰ
বীজবিলাক দিয়া হ'ব, সেইবিলাকৰ পৰা উৎপাদন কৰিব। তাৰ ওপৰত এগ্ৰিকালচাৰ ৰিচাৰ্চ ছেটআপ কৰা হ'ব, যাতে সেইবিলাকৰ ওপৰত ৰিচাৰ্চ কৰিব পৰা যায়, যাতে আমাৰ চাইণ্টিফিকেলি কৃষি কৰিব পৰা যায়, খেতি কৰিব পৰা যায়, তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। নেচাৰেল ফাৰ্মিঙৰ ওপৰত গুৰুত্ব দিব, ভেজিটেবল প্ৰডাকশ্যনৰ ওপৰত গুৰুত্ব দিব, শাক পাচলি যাতে প্ৰডাকশ্যন বেছি ভাল হয়, উন্নত হয়, বা আমি ইয়াক ছাপ্লাইও কৰিব পাৰোঁ বাহিৰলৈকে, তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। গতিকে ছাপ্লাইৰ ক্ষেত্ৰত এটা চেইন ছিষ্টেম কৰা হ'ব। সাধাৰণতে আমাৰ যিবিলাক ৰিম'ট এৰিয়াত যিবিলাক ফাৰ্মাৰ্ছ থাকিব বা তেওঁলোক প্ৰডিউচাৰ হয়, উৎপাদন কৰে, কিন্তু তেওঁলোকে এখন ভাল মাৰ্কেট পোৱা নাই, ক'ত বিক্ৰী কৰিব সেইটো তেওঁলোকে পোৱা নাই। গতিকে এটা ছাপ্লাই চেইনৰ এটা ব্যৱস্থা কৰা হ'ব, আৰু ইয়াৰ যিটো ষ্ট'ৰেজ যাতে কৰিব পাৰে, কালেকশ্যন কৰিব পাৰে, মাৰ্কেট এখন পায়, তো এইবিলাকৰ ব্যৱস্থা কৰা হ'ব। গতিকে কৃষিজাত সামগ্ৰীবিলাকৰ উৎপাদন যাতে বৃদ্ধি পায় সেইটোৰ ওপৰত গুৰুত্ব দিয়া হ'ব, যাতে ইয়াক বাহিৰলৈ আমি এক্সপৰ্ট কৰিব পাৰোঁ। এইবিলাকৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব এই বাজেটত এই বিষয়ে উল্লেখ কৰিছে। এতিয়া দ্বিতীয় পইণ্টটো হৈছে এমপ্লয়মেণ্ট এণ্ড স্কিলিং, যিটো কথা আমি অলপ আগতে আলোচনা কৰিলোৱে, নিয়োগ আৰু দক্ষতা। এতিয়া এমপ্লয়মেণ্টৰ ওপৰত গুৰুত্ব দিয়া হ'ব আৰু স্কিলৰ ওপৰতো গুৰুত্ব দিয়া হ'ব, দুটা বস্তুৰ ওপৰতে গুৰুত্ব দিয়া হ'ব। গতিকে ইয়াত আমি তিনিখন স্কিমৰ বিষয়ে ইয়াত উল্লেখ কৰিছে বাজেটত, যি তিনিখন স্কিম এমপ্লয়মেণ্ট লিংকড ইনিচিয়েটিভ হয় আৰু প্ৰাইম মিনিষ্টাৰৰ পেকেজৰ এটা অংশ হয়। আৰু এই স্কিমকেইখন যিসকল EPFOত এনৰোল হৈ আছে তেওঁলোকৰ কাৰণে। EPFO মানে হৈছে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন, এটা অৰ্গেনাইজেশ্যন হয়, এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন। গতিকে তিনিখন যি স্কিম হয়, প্ৰথম যিখন স্কিম এ, ফাৰ্ষ্ট টাইমাৰ্ছ বুলি কোৱা হৈছে, যিসকল নতুন বা প্ৰথমবাৰৰ বাবে তেওঁলোকে ৱৰ্কফৰ্চত এণ্টাৰ কৰিছে, তো তেওঁলোকৰ কাৰণে ইয়াত বেনিফিট দিয়া হৈছে, ছাবচিডি দিয়া হ'ব তেওঁলোকক। তেওঁলোকে মেক্সিমাম 15,000লৈকে ছাবচিডি পাব, আৰু ইয়াত তেওঁলোকেহে এনৰোল হ'ব পাৰিব বা এই সুবিধাখিনি লাভ কৰিব যিসকলৰ মান্থলি যিটো ইনকাম হয় সেইটো 1 লাখতকৈ কম হ'ব লাগিব। যিসকলৰ 1 লাখতকৈ বেছি ইনকাম তেওঁলোকে ইয়াৰ পৰা সুবিধা লাভ কৰিব নোৱাৰিব। গতিকে সেই বিষয়ে ইয়াত উল্লেখ কৰিছে, প্ৰায় 210 লাখ ইউথ ইয়াৰ পৰা উপকৃত হ'ব বুলি কোৱা হৈছে। দ্বিতীয় স্কিমখন হৈছে জব ক্ৰিয়েশ্যন ইন মেনুফেকচাৰিং, আৰু 3 নম্বৰ যিখন স্কিম হৈছে ছাপৰ্ট টু এমপ্লয়াৰ্ছ। গতিকে এই গোটেইবিলাক EPFৰ লগতে জড়িত। আৰু দ্বিতীয়তে স্কিল যিটো প্ৰগ্ৰেম বুলি কোৱা হৈছে, স্কিলৰ যথেষ্ট প্ৰয়োজন আছে, কাৰণ আমাৰ স্কিল নোহোৱাৰ বাবে বহুতো যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পোৱা নাই। গতিকে স্কিল ট্ৰেইনিঙৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হ'ব। 20 লাখ ইউথ তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব 5 বছৰৰ ভিতৰত। ইয়াৰ ওপৰত 1000 ইণ্ডাষ্ট্ৰিয়েল যি ট্ৰেইনিং ইনষ্টিটিউট আছে, 1000 ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, এইবিলাক আপগ্ৰেড কৰা হ'ব। গতিকে এনেধৰণৰ বিভিন্ন স্কিল প্ৰগ্ৰেমৰ বাবে বিভিন্ন ইয়াত কৰিব, স্কিলিং লোনৰ ব্যৱস্থা কৰিব, তো এনেধৰণৰ কিছুমান সুবিধা দিব। তো আপোনালোকে পইণ্টছবিলাক নোট ডাউন কৰি ল'ব, আৰু যিসকলে পেইড কৰ্চত আছে তেওঁলোকে ডিটেইল নোটছ এটা পাব। গতিকে আপোনালোকে নোটছবিলাক বনাই ল'ব, কৈ থাকোঁতে নোটছবিলাক লিখি ল'লেই হৈ যায়। এতিয়া 3 নম্বৰত আছে ইনক্লুচিভ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট এণ্ড ছ'চিয়েল জাষ্টিছ, মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়। গতিকে হিউমেন ৰিচোৰ্চটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। মানৱ সম্পদ, এখন দেশত যিমানেই মানৱ সম্পদ থাকিব সিমানেই দেশখন আগবাঢ়ি যাব, সিমানেই ডেভেলপ হ'ব। গতিকে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ ক্ষেত্ৰতো যথেষ্ট কৰিবলগীয়া আছে, আৰু গভৰ্ণমেণ্টে সেইকাৰণে এইবাৰ প্ৰায়ৰিটিৰ ক্ষেত্ৰত হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টটো ৰাখিছে। চ' ইয়াৰ পিছত যিটো আমাৰ সামাজিক ন্যায় থাকিব, সমাজত আমাৰ পিছপৰাসকলৰ বাবে বা তেওঁলোক সহায়ৰ বাবে বিভিন্ন ধৰণৰ আঁচনি যেনে PM আৱাস যোজনা আছে, মহিলাসকলৰ বাবে স্পেচিয়েলি তেওঁলোকক আগবঢ়াৰ বাবে তেওঁলোকৰ বাবেও বাজেটত ৰখা হৈছে, স্কিম আছে। গতিকে সকলোৱে যাতে সামাজিক ন্যায় সকলো ক্ষেত্ৰতে, ইকনমিৰ ক্ষেত্ৰতে হওক বা পলিটিকেল ক্ষেত্ৰতে হওক, তেওঁলোকে ইকুৱেলিটি লাভ কৰে, তাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব। ইয়াৰ পিছৰ যিটো পইণ্ট সেইটো হৈছে মেনুফেকচাৰিং এণ্ড ছাৰ্ভিচেছ, উৎপাদন আৰু সেৱা। তো ইয়াতে আমি অলৰেডি যি পালোঁ, MSMEৰ কথা পালোঁ, সূক্ষ্ম ক্ষুদ্ৰ আৰু মজলীয়া যি উদ্যোগ, ইয়াৰ ওপৰত গুৰুত্ব দিয়া হ'ব। মেনুফেকচাৰিং বা উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া হ'ব, কিছু ইনচেণ্টিভ চৰকাৰে প্ৰদান কৰিব এই ক্ষেত্ৰত। গতিকে এনেদৰে মেনুফেকচাৰিং আৰু ছাৰ্ভিচেছৰ ক্ষেত্ৰতো চৰকাৰে বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াব, সেই বিষয়ে ইয়াত উল্লেখ কৰা আছে। নেক্সট আছে আৰ্বান ডেভেলপমেণ্ট, নগৰ উন্নয়ন। চ' এই ক্ষেত্ৰত যিখিনি আৰ্বান ডেভেলপমেণ্ট বা নগৰৰ ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হ'ব। চ' আৰ্বানৰ বাবে বা নগৰৰ বাবে PM আৱাস যোজনা আৰ্বান আছে 2.0, চহৰৰ 1 কোটি দুখীয়া নগৰবাসীক বা মিডিল ক্লাছ ফেমিলি তেওঁলোক উপকৃত হ'ব। গতিকে PM আৱাস যোজনা আৰ্বান 2.0 জৰিয়তে তেওঁলোকক ঘৰ প্ৰদান কৰা হ'ব। ৱাটাৰ ছাপ্লাই বা চেনিটেশ্যন এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে, এইবিলাক যাতে আৰু বেছি ডেভেলপ কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। চহৰত যিবিলাক ষ্ট্ৰীট মাৰ্কেটছ থাকিব, ৰাস্তাৰ কাষত যিবিলাক আমাৰ মাৰ্কেট থাকে, তো সেই মাৰ্কেটবিলাকক ছাপৰ্ট কৰাৰ বাবে
গভৰ্ণমেণ্টে স্কিম লঞ্চ কৰিব, সেই মাৰ্কেটছবিলাকো ডেভেলপ কৰিব। তো এনেধৰণে আৰ্বান ডেভেলপমেণ্টৰ ওপৰতো যথেষ্টখিনি কাম কৰিব বুলি এই বাজেটত উল্লেখ কৰা আছে। 6 নম্বৰ পইণ্টত আছে এনাৰ্জি ছিকিউৰিটি। এনাৰ্জি ছিকিউৰিটি শক্তি সুৰক্ষা। তো ইয়াত মেইনলি আমাৰ চ'লাৰ যিটো ছিষ্টেম ইয়াৰ ওপৰত গুৰুত্ব দিয়া হ'ব। এখন আঁচনি আছে যিখন PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা বুলি কোৱা হয়। তো এই আঁচনিখনৰ কথা ইয়াত উল্লেখ কৰা হৈছে। এইখন অলৰেডি ইণ্টাৰিম যি বাজেট আছিলে তাত উল্লেখ কৰা হৈছিলে। গতিকে ঘৰৰ ছালত যি চ'লাৰ প্লেণ্টছ লগোৱা হ'ব তাৰ জৰিয়তে ফ্ৰী ইলেক্ট্ৰিচিটি 300 ইউনিট এভৰি মান্থত তেওঁলোকে পাব। তো সেই বিষয়ে উল্লেখ কৰা হৈছে, এই আঁচনিখনৰ কথা উল্লেখ কৰা হৈছে। তো এনেদৰে এই এনাৰ্জি ছিকিউৰিটি বা শক্তি সুৰক্ষা ইয়াৰ ওপৰতো কাম কৰিব, এই বিষয়ে উল্লেখ কৰা আছে। নেক্সট আছে ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি। এতিয়া আন্তঃগাঁথনি বুলি ক'লে আমি সকলোৱে জানোৱে এটা বেছিক যি আইডিয়া, ৰাস্তা ঘাট বা দলং মথাউৰি এইবিলাক হৈছে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰত পৰিব। গতিকে এইবিলাকৰ বাবেও যথেষ্ট পৰিমাণে কাম কৰিব চৰকাৰখনে, এই বাজেটত উল্লেখ কৰা আছে। তো 11 লাখ কোটিতকৈ ওপৰত যিখিনি আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ আমি পাইছিলোঁ 11,11,111 কোটি টকা, তো সেইখিনি প্ৰভাইড কৰা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত। এইখিনি ব্যৱহাৰ কৰা হ'ব। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আছে, তো ইয়াতো কাম কৰা হ'ব। নতুন পথ ইয়াতে বনোৱা হ'ব বা সংযোগ কৰা হ'ব এই আঁচনিখনৰ জৰিয়তে। তো এই সকলোবিলাক কথা ইয়াত উল্লেখ কৰা আছে। ইৰিগেশ্যনৰ ক্ষেত্ৰতে হওক বা ফ্লাড বানপানীৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ আঁচনিবিলাক দিয়া হৈছে। তো এই বিষয়ে আমি নেক্সট শ্লাইডত আমি আলোচনা কৰিম। আৰু আমাৰ অসমকো দিয়া হৈছে টুৰিজিমৰ ক্ষেত্ৰত, এই সকলোবিলাক ক্ষেত্ৰতে ডেভেলপমেণ্টৰ কথা ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ পিছৰ পইণ্টত আছে 8 নম্বৰত আছে ইন'ভেশ্যন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট। তো ইয়াত ৰিচাৰ্চৰ কথা কোৱা হৈছে, গৱেষণাৰ কথা কোৱা হৈছে। তো এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হ'ব, স্পেচ ইকনমিৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আৰু নেক্সট যিটো আমাৰ লাষ্ট আছে সেইটো হৈছে নেক্সট জেনেৰেশ্যন ৰিফৰ্মছ, পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ। গতিকে আমাৰ যিটো নেক্সট যিটো জেনেৰেশ্যন আহি আছে, পৰৱৰ্তী যিটো আমাৰ প্ৰজন্ম আহি আছে, তেওঁলোকৰ কথাও ইয়াত চিন্তা কৰা হৈছে বা এই বাজেটত ৰখা হৈছে। যে টেকন'লজিৰ ইউজৰ কথা কোৱা হৈছে, কাৰণ ইন ফিউচাৰ যদি আমি চাওঁ টেকন'লজি যথেষ্ট পৰিমাণে ডেভেলপ হ'ব। এতিয়া যিমান ডেভেলপ হৈছে নেক্সট জেনেৰেশ্যনলৈকে আৰু বহুত বেছি ডেভেলপ হ'ব। গতিকে এইবিলাক ডিজিটেলাইজ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। ৰুৰেল যিবিলাক লেণ্ড ৰিলেটেড যিবিলাক একশ্যন আছে, গাঁৱৰ যিবিলাক ভূমি সংক্ৰান্তীয় যিবিলাক কাম কাজ, এইবিলাকৰ ক্ষেত্ৰত কিছু সংস্কাৰ কৰা হ'ব, ৰিফৰ্মছ কৰা হ'ব। যেনে আমাৰ আধাৰ কাৰ্ড যেনেধৰণৰ আছে তেনেদৰে ভূ আধাৰ ব্যৱস্থা কৰা হ'ব। ভূ আধাৰ মানে ভূমি আধাৰ। গতিকে সেই আধাৰ নম্বৰৰ জৰিয়তে কাৰ ভূমি হয়, কাৰ নামত আছে, কি আছে, সকলোবিলাক জানিব পৰা যাব। গতিকে সেই কথাষাৰো ইয়াতে কোৱা হৈছে। তো তেনেধৰণৰ কিছু ৰিফৰ্মছ কৰা হ'ব, সেই বিষয়ে ইয়াত বাজেটত উল্লেখ আছে। গতিকে এই টোটেল 9টা বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে বা অগ্ৰাধিকাৰ দিয়া হৈছে এই বাজেটখনত। এই পইণ্টছকেইটা আপোনালোকে মনত ৰাখিব। তো এতিয়া আহিছোঁ আমি নেক্সট শ্লাইডলৈকে। আৰু এই নেক্সট শ্লাইডত আমি আলোচনা কৰিম ইনকাম টেক্স সম্পৰ্কে, যে ইনকাম টেক্সটো আমাৰ ৰিভাইজ কৰা হৈছে। তো ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে, এইখিনি আমি জানিব লাগিব যে 3 লাখলৈকে কোনো টেক্স দিব নালাগে, কোনো ইনকাম টেক্স নাই। যিসকলৰ বছৰত ইনকাম 3 লাখ হ'ব তেওঁলোকে টেক্স দিব নালাগিব। গতিকে 3 লাখলৈকে কোনো ধৰণৰ ইনকাম টেক্স নাই। 3ৰ পৰা 7 যেতিয়া হ'ব, 3ৰ পৰা যিসকলৰ ইনকাম 7 লাখ পৰ্যন্ত হয়, তো তেওঁলোকে 5% ইনকাম টেক্স দিব লাগিব। 7ৰ পৰা যিবিলাকৰ 10 লাখ ইনকাম হ'ব বছৰত তেওঁলোকে 10%, 10ৰ পৰা 12 লাখ তেওঁলোকে 15%, 12ৰ পৰা 15 লাখ তেওঁলোকে 20% আৰু এবভ 15 লাখ 15 লাখতকৈ ওপৰত যিসকলৰ হ'ব সেয়া হৈছে 30% হ'ব। গতিকে এইখিনি টেক্স নতুন ইয়াত নিৰ্ধাৰণ কৰা হৈছে। তো এইখিনি আমি মনত ৰাখিব লাগিব। ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে যে 3ৰ পৰা 7 লাখলৈকে কিমান % টেক্স দিব লাগিব, 12ৰ পৰা 15 লাখ পৰ্যন্ত যদি ইনকাম হয় কিমান % টেক্স দিব লাগে। তো এইখিনি আমি মনত ৰাখিব লাগিব। চ' ইয়াৰ পিছত আপোনালোকে আন এটা ইম্পৰ্টেণ্ট পইণ্টছ ইয়াতে মনত ৰাখিব লাগিব, ষ্টেণ্ডাৰ্ড ডিডাকশ্যনৰ কথা। যে যিসকল চেলাৰিড এমপ্লয় হয়, যিসকলে চেলাৰি লাভ কৰে মাহে মাহে, তো সেই এমপ্লয়বিলাকৰ কাৰণে ইয়াতে এটা ডিডাকশ্যন দিয়া হৈছে, ষ্টেণ্ডাৰ্ড ডিডাকশ্যন। এইটো আগতো আছিলে, আগত 50,000 আছিলে, এতিয়া 75লৈকে ইনক্ৰিজ কৰা হৈছে। তো এইটো পইণ্ট আমি মনত ৰাখিব লাগিব। 50,000 আছিলে, এতিয়া 75লৈকে ইনক্ৰিজ কৰা হৈছে। এতিয়া ধৰি লওক কোনো এজন চেলাৰিড এমপ্লয় হয়, তেওঁৰ বছৰত ইনকাম হৈ আছে 4 লাখ টকা। ঠিক আছে, তো 4 লাখ হ'লে আমি যদি চাওঁ এই যদি ডিডাকশ্যনটো নাথাকিলেহেঁতেন তেনেহ'লে তেওঁ 1 লাখ টকাৰ ইনকাম টেক্স দিব লাগিলেহেঁতেন। কাৰণ 3 লাখৰ ওপৰত হ'লে ইনকাম টেক্স 5% দিব লাগিব। গতিকে তেওঁৰ হৈছে 4 লাখ, গতিকে 1 লাখ টকাৰ তেওঁ ইনকাম টেক্স দিব লাগিলেহেঁতেন। কিন্তু এই ষ্টেণ্ডাৰ্ড যিটো ডিডাকশ্যন হ'ল, ইয়াৰ ফলত কি হ'ব, তো 75লৈকে তেওঁ ডিডাকশ্যন লাভ কৰিব, তাত ৰেহাই লাভ কৰিব। গতিকে সেই 4 লাখৰ পৰা 75 মাইনাছ হ'ব, 75 মাইনাছ হ'লে 3,25,000 হ'ব। এতিয়া
25,000 টকাৰহে তেওঁ ইনকাম টেক্স দিব লাগিব গতিকে এইখিনি তেওঁ কি পাব ৰেহাই পাব গতিকে সেই কথাষাৰ কোৱা হৈছে এটো মনত ৰাখিব 50,000 ৰ পৰা 75,000 লৈকে ইনক্ৰিজ কৰা হৈছে আৰু যিসকল ফ্যামিলি পেনশন লাভ কৰে তেওঁলোকৰ ক্ষেত্ৰতো আছে 15,000 আছিল আগত ডিডাকশন ষ্টেণ্ডাৰ্ড ডিডাকশন কিন্তু এতিয়া তেওঁলোকক দিয়া হৈছে 25,000 এতিয়া দিয়া হৈছে মানে 10,000 এতিয়া বঢ়োৱা হৈছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব এতিয়া আইছো নেক্সট স্লাইডলৈকে ইয়াতে কোৱা হৈছে যে কোনবিলাক বস্তুৰ দাম কমিব সস্তীয়া হ'ব মূল্য কমিব তো প্ৰথম পইণ্টটো হৈছে ক্যান্সাৰ মেডিচিনছ যে তিনিবিধ ক্যান্সাৰ মেডিচিন ঔষধ এই তিনিবিধ মেডিচিনৰ প্ৰাইস কমিব কাৰণ ইয়াৰ যেটো কাস্টম ডিউটি ৰখা হয় যেটো চাৰ্জ বা যেটো ট্যাক্স বুলি কম আমি কাস্টম ডিউটি তো এইটো আমাৰ সম্পূৰ্ণৰূপে ইয়াত লোৱা নহব যাৰ ফলত তিনিবিধ ঔষধৰ দাম কমিব কি কি তিনিবিধ ঔষধ আমি পিছত আলোচনা কৰিম তাৰ পিছত মোবাইল ফোনছ ৰিলেটেড পাৰ্টস মোবাইল ফোনছৰ দাম কমিব আৰু তাৰ লগত ৰিলেটেড যিবিলাক পাৰ্টস আছে সেইবিলাকৰ দাম কমিব ইম্পৰ্টেড গোল্ড আমদানি কৰা সোণৰ দাম কমিব ইম্পৰ্টেড সিলভাৰ আমদানি কৰা ৰূপৰ দাম কমিব লেডাৰ গুডছ সামৰাৰ সামগ্ৰীৰ দাম কমিব আৰু সি ফুড সাগৰীয় যিবিলাক খাদ্য ইয়াৰ দাম কমিব তো এইবিলাকৰ ওপৰত প্ৰশ্ন সুধিব পাৰে তলত উল্লেখ কৰা কোনটো প্ৰডাক্টৰ দাম কমিব এনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে তো এতিয়া আইছো আমি নেক্সট স্লাইডলৈকে ইয়াতে উল্লেখ কৰা আছে ফাইনান্সিয়েল সাপোৰ্ট হেজ বিন অ্যানাউন্সড ফৰ ফ্লাড এফেক্টেড ষ্টেটস যে বানাক্ৰান্ত ৰাজ্যসমূহৰ বাবে আৰ্থিক সহায়ৰ কথা ঘোষণা কৰা হৈছে বাজেটত যে যিবিলাক ৰাজ্যত বানপানী হৈছে ফ্লাডত এফেক্ট হৈছে সেইবিলাকৰ কাৰণে যেনে বিহাৰত ঘোষণা কৰা হৈছে 11,500 কোটি টকা ইয়াত ঘোষণা কৰা হৈছে যেটো ফ্লাড কন্ট্ৰোলৰ কাৰণে নেপালৰ কাম কৰি আছে কিন্তু কিছু ডিলে হৈছে তাৰ কাৰণে সহায় কৰাৰ বাবে চৰকাৰে ঘোষণা কৰিছে 11,500 কোটি টকা ফ্লাড কন্ট্ৰোলৰ বাবে কোট বিহাৰত এটো ইম্পৰ্টেন্ট পইণ্ট হয় মনত ৰাখিব লাগিব অসমকো দিয়া হ'ব হকা কিছু সাহায্য দিয়া হ'ব কিছু প্ৰজেক্ট তেওঁলোকে লঞ্চ কৰিব সেই বিষয়ে কোৱা হৈছে ফ্লাড মেনেজমেন্টৰ ক্ষেত্ৰত হিমাচল প্ৰদেশতো দিয়া হ'ব ফ্লাড ডেমেজ যিবিলাক হৈছে ফ্লাডৰ ফলত সেইবিলাক যাতে ৰিকনস্ট্ৰাক্ট কৰিব পৰা যায় পুনৰ নিৰ্মাণ কৰাৰ বাবে হিমাচল প্ৰদেশৰ ক্ষেত্ৰতো সহায় আগবঢ়োৱা হ'ব তাৰ পিছত উত্তৰাখণ্ডৰ ক্ষেত্ৰতো দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে যি তাত লেণ্ডস্লাইড হৈছে উত্তৰাখণ্ডত বা ক্লাউড বাৰ্ষ্ট হৈছে ডাৱৰ বিস্ফোৰণ তো এইবিলাকৰ ক্ষেত্ৰত যিবিলাক ডেমেজ হৈছে ক্ষতি হৈছে এইবিলাকৰ বাবে ক্ষতিপূৰণৰ বাবে কিছু সাহায্য দিব প্ৰয়োজনীয় সাহায্য ঘোষণা কৰিব তো এই বিষয়ে উল্লেখ কৰিছে তো এই পইণ্টছখিনি আমি মনত ৰাখিব লাগিব এতিয়া আইছো নেক্সট স্লাইডলৈকে ইয়াতে আমি আলোচনা কৰিম যে বিভিন্ন আঁচনিৰ ধনৰ আবণ্টন যে বহুতো আঁচনিৰ কথা উল্লেখ কৰিছে বাজেটত তাৰ ভিতৰত কেইটামান ইম্পৰ্টেন্ট আঁচনি যিবিলাকত কিমান এমাউন্ট এলট কৰিছে আবণ্টন কৰিছে ধন সেইখিনি আমি জানিব লাগে কাৰণ ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে যদি আহে যে মনৰেগা যি আঁচনি ইয়াত কিমান টকা এলট কৰা হৈছে কিমান ধনৰ আবণ্টন কৰা হৈছে তেনে ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়া আমি এইখিনি জানিব লাগিব গতিকে মনৰেগাৰ আঁচনিখনৰ বাবে ইয়াত দিয়া হৈছে 86,000 crore rupees দিয়া হৈছে আগত তুলনাত বহুত বেছি প্ৰায় 40% বেছি এইবাৰ দিয়া হৈছে আবণ্টন কৰা হৈছে 86,000 crores ঠিক আছে নেক্সট যদি চাও ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট প্ৰজেক্টছ বিলাকৰ ক্ষেত্ৰত যিমান বিলাক ৰিসাৰ্চ আৰু ডেভেলপমেন্ট প্ৰজেক্টছ আছে তো এইবিলাকৰ ক্ষেত্ৰত 12,000 কোটি টকা দিয়া হৈছে আবণ্টন কৰা হৈছে নিউক্লিয়াৰ পাৱাৰ প্ৰজেক্টছৰ ক্ষেত্ৰত 2,228 কোটি টকা দিয়া হৈছে ডেভেলপমেন্ট এণ্ড সেমিকন্ডাক্টৰছ এণ্ড ডিসপ্লে ম্যানুফ্যাকচাৰিং তো ইয়াৰ ক্ষেত্ৰত 6,903 crore rupees দিয়া হৈছে আবণ্টন কৰা হৈছে তাৰ পিছত সোলাৰ যেটো পাৱাৰ ইয়াৰ ক্ষেত্ৰত 10,000 crore দিয়া হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যেটো এলপিজিৰ ক্ষেত্ৰত দিয়া হয় 15,000 crore গতিকে এইখিনি হৈছে ইম্পৰ্টেন্ট কিছু আবণ্টনৰ কথা আমি মনত ৰাখিব লাগিব এইবিলাক প্ৰশ্ন আমাক সুধিব পাৰে এটা আছে নেক্সট স্লাইডলৈকে ইয়াত আন কিছু ইম্পৰ্টেন্ট পইণ্টছ আমি আলোচনা কৰিব লাগিব প্ৰথমটো হৈছে পিএম আৱাস যোজনা আৰবান 2.0 যেটো অলৰেডি মই অলপ আগতে কৈছিলো যে আৰবান যেটো ডেভেলপমেন্ট সেই ডেভেলপমেন্টৰ ক্ষেত্ৰত এই বিষয়ে উল্লেখ কৰা হৈছিল যে পিএম আৱাস যোজনা আৰবান 2.0 তো ইয়াতে 1 crore আৰবান পুৱাৰ আৰু মিডল ক্লাছ যি ফ্যামিলি আছে তেওঁলোকক সহায় কৰা হ'ব তেওঁলোকে ঘৰ লাভ কৰিব আৰু ইয়াৰ বাবে 10 লাখ কোটি টকা ইনভেষ্ট কৰা হ'ব ঠিক আছে 10 লাখ কোটি টকা তো এইটো আমি পইণ্ট মনত ৰাখিব লাগিব ইয়াতে আৰবান বিলাকৰ বাবে চহৰত যিসকল মিডল ক্লাছ ফ্যামিলিজ আছে বা দুখীয়া আছে তেওঁলোকৰ বাবে 2.0 এখন আঁচনি হয় তাৰ পিছত আমি তিনিবিধ ঔষধৰ কথা পাইছিলো ক্যান্সাৰৰ ঔষধ হয় তো এই ঔষধৰ দাম কমিব কাৰণ ইয়াত যেটো কাস্টম ডিউটি থাকে বা যেটো চাৰ্জ বা যেটো ট্যাক্স থাকে এটো সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে যাৰ ফলত এই ঔষধৰ দাম কমিব ঠিক আছে এই ঔষধ তিনবিধৰ নাম ইয়াত দিয়া হৈছে উচ্চাৰণ কৰিবলৈ যথেষ্ট টান হয় যদি পাৰে আপোনালোকে মনত ৰাখিব ডেৰাক্সটেকেন অসিমাৰ্টিনিভ
তো এনে ধৰণৰ ইয়াত দিয়া হৈছে তিনিবিধ ঔষধৰ নাম দিয়া হৈছে এই তিনিবিধ ঔষধ কেঞ্চাৰৰ হয় আৰু ইয়াত কাষ্টম ডিউটি সম্পূৰ্ণ ৰেহাই দিয়া হৈছে যাৰ ফলত এই ঔষধৰ দাম কমিব ইয়াৰ পিছত আন এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে এঞ্জেল টেক্স এবলিষ্ট এঞ্জেল টেক্স উঠাই দিয়া হৈছে আগত এঞ্জেল টেক্স এটা লগোৱা হৈছিলে এই টেক্স উঠাই দিয়া হৈছে তো এঞ্জেল টেক্স আছিলে গতিকে যেতিয়া তেওঁলোকে ষ্টাৰ্টআপ কোনোবাই ষ্টাৰ্ট কৰিব তেতিয়া তেওঁক যথেষ্ট ফাণ্ডৰ প্ৰয়োজন হয় গতিকে তেওঁ শ্বেয়াৰবিলাক বিক্ৰী কৰিব গতিকে তেতিয়া বহুতে ব্লেক মানি হোৱাইট কৰাৰ বাবে তেওঁলোকৰ যিটো শ্বেয়াৰৰ যদি ধৰি ললোঁ 1000 টকা দাম হয় তেওঁলোকে 10000 টকা দি সেই শ্বেয়াৰ কিনিব গতিকে সেই শ্বেয়াৰৰ মূল্য তেওঁলোকে বঢ়াই লয় যে এইটো 10000 টকা কৰি লোৱা গতিকে এনে ধৰণে ব্লেক মানি হোৱাইট কৰাৰ এটা প্ৰচেছ আছিলে আৰু গভৰ্ণমেণ্টে এই বিষয়ে জানিছিলে আৰু সেই গভৰ্ণমেণ্টে তেতিয়া টেক্স লগাইছিলে এঞ্জেল টেক্স গতিকে তেওঁৰ সেইটো প্ৰফিট হয় বুলি গতিকে যিহেতু তাৰ প্ৰাইচ আছিলে কম গতিকে বেছি দামত বিক্ৰী কৰিছে তাৰমানে এইটো প্ৰফিট বুলি তাৰ ওপৰত টেক্স লগাইছিলে এইটো এঞ্জেল টেক্স আছিলে গতিকে সেই টেক্সটো এতিয়া উঠাই দিয়া হৈছে আৰু ইয়াৰ উদ্দেশ্য এটাই যে কোনোবাই ষ্টাৰ্টআপ এটা আৰম্ভ কৰিছে সৰু কিবা এটা আৰম্ভ কৰিছে গতিকে তেওঁক এই টেক্সৰ বজাৰ পৰা ৰেহাই দিয়া হৈছে যাতে তেওঁ আৰু আগবাঢ়ি যাব পাৰে গতিকে সেইটো কাৰণে এই টেক্সটো এবলিছ কৰা হৈছে গতিকে সিম্পলি আপোনালোকে মনত ৰাখিব তেওঁ সুধিব পাৰে যে তলৰ কোনবিধ টেক্স এইবাৰ এবলিছ কৰা হৈছে বাজেটত তো এঞ্জেল টেক্স এইটো মনত ৰাখিব ঠিক আছে তো এতিয়া আমি আলোচনা কৰিম অসমৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিম প্ৰথমটো হৈছে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা তো ইয়াৰ বাবে 1000 কোটি টকা ধাৰ্য কৰা হৈছে টি ওয়াৰ্কাৰ্ছবিলাক স্পেচিয়েলি ওমেনৰ বাবে গতিকে আমাৰ অসমতো যিবিলাক আমাৰ চাহকৰ্মী আছে তেওঁলোক ইয়াৰ ওপৰত কি হ'ব ইয়াৰ পৰা লাভান্বিত হ'ব অকল অসমৰ বাবে এয়া নহয় কিন্তু আমাৰ অসমৰ যিবিলাক কৰ্মী আছে তেওঁলোকও লাভান্বিত হ'ব ঠিক আছে তো 1000 কোটি টকা এলট কৰা হৈছে ইয়াৰ বাবে টি ওয়াৰ্কাৰ্ছ স্পেচিয়েলি ওমেনছৰ বাবে নেক্সট হৈছে বড়োলেণ্ড টেৰিটৰিয়েল যি কাউন্সিল বিটিচি তাৰ বাবে বিশেষ পেকেজ বৃদ্ধি কৰিছে তো পেকেজটো থাকে বিটিচিৰ বাবে সেই পেকেজ এইবাৰ দিয়া হৈছে 174.66 কোটি টকা দিয়া হৈছে কিন্তু আগত 100 কোটি টকা আছিলে 100 কোটিৰ পৰা ইনক্ৰিজ কৰি 174.66 কোটি টকা এইবাৰ দিয়া হৈছে তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় মনত ৰাখিব লাগিব তাৰপিছত চাহ বৰ্ডৰ উন্নয়ন কৰিছে ডেভেলপমেণ্ট অফ টি বৰ্ড গতিকে বাজেটত এই ডেভেলপমেণ্টৰ কাৰণে চাহ বৰ্ডৰ ডেভেলপমেণ্টৰ কাৰণে 721.50 কোটি টকা দিয়া হৈছে আবণ্টন কৰা হৈছে গতিকে আগৰ তুলনাত 5 গুণ বেছি দিয়া হৈছে আগত আছিলে 135 কোটি আছিলে এইবাৰ 721.50 দিয়া হৈছে গতিকে 5 গুণ বেছি দিয়া হৈছে গতিকে টি প্ৰডাকশ্যনটো আৰু যাতে বেছি হয় তাৰ কাৰণে এইবিলাক দিয়া হৈছে আৰু এইবিলাকৰ পৰা আমাৰ অসমো উপকৃত হ'ব এই যিবিলাক আঁচনি বা যিখিনি সুবিধা দিয়া হৈছে এইবিলাকৰ পৰা আমাৰ অসমে যথেষ্ট পৰিমাণে উপকৃত হ'ব যিহেতু আমাৰ অসম চাহ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হয় ওতঃপ্ৰোতভাৱে তো ইয়াৰ ওপৰত আমি মনত ৰাখিব লাগিব যে উত্তৰ পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয় মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজন ইয়াৰ বাবে কিমান দিয়া হৈছে যে 5900 কোটি টকাৰ বাজেট দিয়া হৈছে তো এইটো মনত ৰাখিব লাগিব অসমৰ বাবে সৰ্বাংগীন বান সাহায্য এই বিষয়ে আমি অলৰেডি আলোচনা কৰিলোঁ বান সাহায্য দিয়া হ'ব তাৰ পিছত উত্তৰ পূবত মুকলি হ'ব 100টা অতিৰিক্ত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ শাখা গতিকে পোষ্ট পেমেণ্ট বেংক তাৰ ব্ৰাঞ্চ খোলা হ'ব নৰ্থ ইষ্টত 100টা এডিশ্যনেল ব্ৰাঞ্চ খোলা হ'ব তাৰ পিছত যেটো আমি আন্তঃগাঁথনিৰ কথা অলৰেডি আলোচনা কৰি আহিলো তো সেই আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমাৰ অসমতো ডেফিনেটলি আন্তঃগাঁথনি বৃদ্ধি হ'ব ভাল হ'ব যেনে ধৰক প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আছিলে তো তাৰ জৰিয়তে আমাৰ ৰাস্তা নিৰ্মাণ হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ঘৰ লাভ কৰিব তো অসমৰ ব্যক্তিসকলে লাভ কৰিব গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতো অসমৰ মানুহে সহায় লাভ কৰিব তাৰ উপৰিও প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযান ইয়াৰ অধীনত ৰাজ্যৰ যিবিলাক জনজাতীয় অঞ্চল আছে সেই অঞ্চলসমূহৰ কাৰণে স্পেচিয়েলি বিকাশ বা ডেভেলপমেণ্টৰ কাম কৰা হ'ব ট্ৰাইবেল যিবিলাক এৰিয়াজ আছে সেইবিলাকৰ ক্ষেত্ৰত তো এনে ধৰণে আমি যিখন আমাৰ বাজেট দিয়া হৈছে ইউনিয়ন বাজেট তাৰ জৰিয়তে আমাৰ অসমৰ ব্যক্তিসকল ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক এনে ধৰণে উপকৃত হ'ব তো এই পইণ্টছ যিখিনি আমি আলোচনা কৰিলোঁ যথেষ্ট ইম্পৰ্টেণ্ট পইণ্টছ হয় এটা বাজেট বুলি ক'লে তাত আৰু বহু কথা সোমাই আছে গতিকে মেইন যিখিনি ইম্পৰ্টেণ্ট কথা সেইখিনি আমি আলোচনা কৰিলোঁ এক্সাম পাৰ্সপেক্টিভত তো নিশ্চয় আপোনালোকে উপকৃত হ'ব তো এইখিনিতে আপোনাক ক'ব বিচাৰিম যে আপোনালোকে টেলিগ্ৰাম চেনেলটো ফলো কৰি ল'ব লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে টেলিগ্ৰাম চেনেলৰ তো বাজেটৰ ওপৰত আমি কিছু প্ৰশ্ন নেক্সট আমাৰ যেটো ভিডিও আহিব নেক্সট উইকত উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ তাত আমি আলোচনা কৰিম কিছু কুৱেশ্যন আমি তাত আলোচনা কৰিবলৈ ট্ৰাই কৰিম তো এই ভিডিঅ'তে ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ